ঈশ্বৰক পাবলৈ কোনো জয়খ ৰয়খ শ্ৰী ক্ষুদ্ৰ কৰ্তব্যৰ বাকী পশ্চিমযোগ্য বিষ্ণু ভগৱানে কৃষ্ণ পালে ব্ৰাহ্মণৰ পৰা চন্দ্ৰলৈ ঈশ্বৰক পোৱাৰ অধিকাৰ আমাক সকলোকে সমানতাৰে দিছে আৰু সেইটো কৈছে মনৰ বিষয় বৃদ্ধি পেলাব কাটি অৰ্থাৎ ইয়াত মানে কৃষ্ণ গুৰুপদৰ সেৱা কৰোঁতে হাতে তাতে ধৰি মন ধৰি কাটিবকে ভগৱানে ধৰে যেনেকৈ গুৰু সেৱাৰ যিটো কষ্ট কৃষ্ণ সেৱাৰ যিটো কষ্ট এই কষ্টটি যদি আমাৰ মনৰ বৈৰিক অতিকৈ কোনোবা আমাৰ নজনা আছিল নে যদি এই অপাৰ সংসাৰ পাৰামাগুণ তাৰমানে এই বৈৰিক কাটিব পৰা আৰু অন্য ব্যৱস্থা নাই গতিকে পানী মানে লোহাৰ চিলা শিলৰ চিলা শিৱৰ কাৰণে যেনেকৈ পানীৰ বেছি লাগে ঠিক তেনেকৈ নেদেখা ৰচিটো কাটিবলৈ নেদেখা খোৱাবই লাগিব সেয়ে মাত্ৰ আমি গুৰু সেৱা গুৰুবাকক পালন কৰি শাস্ত্ৰ মানে বাক্যবোৰ পালন কৰি যদি সংস্কাৰ কৰোঁ তেতিয়া আমি নিশ্চয় মানে গুৰুপদ নৌকাক লৈ আমি মানে কৃষ্ণবোৰ অনুকূল পাই হৈ আমাক সংস্কাৰ পাৰ কৰিবলৈ কৃষ্ণ হে